অতিথিদের হাতে কিছুমান বেলুন আমি মুকলি আগত এইখন এক জোরে হাত চপড়ে বিজলি বাকি আমি took the back and hit some. To the right there. Cool. What do you mean the hotel? It's my balloon. I mean, mukul. President Uttam Kumar Das, উনি করেছে মাননীয় উত্তম কুমার দাস তথা প্রণয়ত ধন্যবাদ আসিছো আমি আমার দ্বিতীয় কার্যসূচী বৌদ্ধিক প্রজনন সহযোগ করিব কার্যসূচী আমি আগবাঢ়ি কৰিছো আমি respected Ratan Chandra Rai Dagoria, পুষ্পাঞ্জলি শ্রদ্ধাঞ্জলি অর্পণ কৰিছে ডক্টৰ শিৱ ইয়াৰ পিছতে ক্ষমা কৰিব সিমানত বিধায়ক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছো অসংখ্য ধন্যবাদ আমাদের এই ময়দানে অনুষ্ঠিত করতে চলেছি আলওয়ার 11 বঙ্গাইগাঁও বনাম রাইনো একাডেমি গুয়াহাটি দুই দলের মধ্যে এবারে বিজনী MLA কাপ 2025 ক্ৰিকেট T20 টুৰ্ণামেণ্টৰ আজিৰ শুভাৰম্ভ আৰু সিজন 4 আমি আশা কৰিছোঁ যে যথেষ্টখিনি আমি সহায় এই বিজনী অঞ্চলৰ ৰাইজৰ পৰা আমি পাওঁ প্ৰতি বছৰে 20-25 হাজাৰ দৰ্শকে আমাৰ এই খেলখন উপভোগ কৰে এইবেলিও আমি আজি দেখা পাইছোঁ যে চাৰিওপিনে ইতিমধ্যে আমাৰ দৰ্শক ভৰি পৰিছে যথেষ্টখিনি আমাৰ প্ৰতিনিধিসকলে আমাক যথেষ্টখিনি উৎসাহ যোগায় বিভিন্ন সমাজকৰ্মীসকলে বিভিন্ন ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ কাৰ্যকৰ্তাসকলে আহি আমাক উৎসাহ যোগায় একচুৱেলি মূল উদ্দেশ্যটো হৈছে এই টুৰ্ণামেণ্টৰ পতাৰ এটাই যে আমাৰ যুৱ প্ৰজন্মসকলে কিছু প্ৰেৰণা পাব লাগে আমাৰ প্ৰথম সিজনত আমি আনিছিলোঁ আমাৰ অসমৰ ভাৰতবৰ্ষক বেগী বলাৰ আছিলে এটা সময়ৰ অশোক দিন্দা আৰু এইবেলিও ফাইনেলত মানে চূড়ান্ত মেচত আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ এটা সময়ত T20 বিশ্বকাপ উপহাৰ দিয়া আমাৰ যোগেন্দ্ৰ শৰ্মা এতিয়া হাৰিয়ানাৰ DSP হৈ আছে হাৰিয়ানা পুলিচৰ তেওঁক আমি আমন্ত্ৰণ জনাইছোঁ তেওঁ আহিব বুলি ফাইনেল খেলখনত আহিব বুলি আমাক ইতিমধ্যে জনাইছে আমি তথাপিও তেওঁ যেতিয়া আমি গোটেই ব্যৱস্থাখিনি তেওঁৰ কাৰণে কৰি দিম তেতিয়া আপোনালোকক আকৌ এবাৰ আমি জনাম আমি আশাবাদী যে এই খেলৰ পৰা কিছু হ'লেও প্ৰেৰণা পাই আমাৰ যুৱ প্ৰজন্মই বা আমাৰ সৰু সৰু ভাইটি ভণ্টিসকলেও আমাৰ বিজনীৰ হৈ বা অসমৰ হৈ বা আমাৰ ভাৰতবৰ্ষৰ হৈ খেলি নাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব মই নিশ্চয়
নিশ্চয়কৈ আশাবাদী ইতিমধ্যে 8খনকৈ দলে আমাৰ এই খেলখনত অংশগ্ৰহণ কৰিব আৰু আজি এটা খেল হ'ব আৰু প্ৰতিদিনে এটাকৈ খেল হ'ব আৰু নাইট খেল হ'ব আজি আমাৰ আনোৱাৰ 11 আৰু গুৱাহাটী ক্লাবৰ মাজত এই খেলখন অনুষ্ঠিত হ'ব নিশ্চয়কৈ এই খেল আমি খুব ধুনীয়া খেল হ'ব আমি খুব ধুনীয়াকৈ উপভোগ কৰিম আমাৰ অসমৰ বাহিৰত আমাৰ শিলিগুৰিৰ পৰা টিম এটা আহি আছে আৰু ইয়াৰ পিছতো আমাৰ পাটনাৰ পৰা আহিছিল এইবেলিও পাটনাৰ পৰা এটা টিম আমাৰ মাজত আহিব ঠিক তেনেকৈ আমাৰ 8খনকৈ টিম আমাৰ ইয়াতে খেলিবলৈ আহিব আমি বিজয়ী দলৰ 1,21,000 আৰু ৰানাৰ্ছ আপক আমি 81,000 টকা দিম আৰু ট্ৰফি থাকিব বিভিন্ন মেন অফ দ্য মেচ মেন অফ দ্য সিৰিজ থাকিব সেইখিনি লৈ আমি মোটামুটিকৈ চেষ্টা কৰিছোঁ এটা ভাল খেল দিয়াৰ কাৰণে আৰু আপোনালোকক ক'বলৈ পাই সুখী হ'ম যে আমি এই খেলখন আমাৰ নিজৰ ঘৰত বহি নিজৰ মোবাইলতো উপভোগ কৰিবলৈ সক্ষম ধন্যবাদ মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ